চতিয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় এক পথ দুৰ্ঘটনা। ৰাতিপুৱা লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী AS 07R 1847 নম্বৰৰ এখন ছুইফ্ট বাহনে এখন মালবাহী ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰত খুন্দি হোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হোৱা ছুইফ্ট বাহনখনৰ আৰোহী পিতা পুত্ৰ সম্পূৰ্ণ সুস্থ অৱস্থাত বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন ট্ৰাকখনৰ। এই গাড়ীখন দুখন লখিমপুৰ দিশৰ পৰা আহি আছিল নগাঁও দিশত আহি থাকোঁতে এই গাড়ীখনে মানে ট্ৰাকৰ পিছফাল নিজে মাৰিছে। বাপেক পুতেক দুজন আছিলে। এখন ট্ৰাকৰ পিছফালে আছিলে, ট্ৰাকৰ পিছত আছিলে। ট্ৰাকখনে কি ব্ৰেক মাৰিছিল নেকি? ট্ৰাকখনে চাগে শ্ল' কৰিছিল চাগে যতটা সম্ভৱ। গতিকে আমি যিহেতু গম পোৱা নাই, মাৰোঁতে এইখনে মাৰি দিলে গাড়ীখনে চুচুৰাই আনিলে অলপ। আপুনি তেতিয়া তেলডিপুতে আছে? আমি ইয়াতে আছিলোঁ। গাড়ীখন অকণমান ৰ'ল, ৰৈ পেলাই এইখন পলাই দিলে। ট্ৰাকখন গুচি গ'ল। সেইখন খেলিব পৰা উপায় নাই, ধৰিব পৰা উপায় নাই। এইখনত কেইজন আছিলে? এইখন দুজন আছিল, বাপেক আৰু পুতেক। তেওঁলোক ক'ৰ পৰা আহিছে? লখিমপুৰৰ পৰা আহি আছে বুলি কৈছে। এতিয়া তেওঁলোক দুজন সুস্থ? দুজন সুস্থ। মানে গাড়ীখনে আচলতে গাড়ীখনে মাৰিছিল আৰু গাড়ীখনে সম্পূৰ্ণৰূপে গাড়ীখনে হয়তো কিহৰ কাৰণে হৈছে বুজি নাপালোঁ, কিন্তু এই গাড়ীখনে মৰাটো ট্ৰাকতহে গাড়ীখনে মাৰিছে। কিন্তু এইখন ভাঙিছে আৰু এইখন ভাঙি চুৰমাৰ যে বাচিছে যে প্ৰথমতে প্ৰাণ ৰক্ষা হৈছে। চতিয়াৰ পৰা শ্বাহিদুল ইছলামৰ ৰিপৰ্ট, NV24।